মোৰ মৃত্যু হাৰ্ডি। আপোনাৰ মৃত্যু হাৰ্ডি নহয়, আপুনি জীয়াই আছে, আপুনি সুস্থ অৱস্থাত আছে বৰ্তমান। আপোনাৰ চাবলৈ গ'লে বিশেষ এজন ব্যক্তিক লগ কৰিবলৈ আজি আমি যাম হাতীচুং। তাৰ আগতে মানে আমি কাছ এজনী পালে কণজনে, সেই কাছজনী এৰি দিম, তাৰপিছত আমি যাম। আৰু আমাৰ লগত আজি যাব জিন্তু দা, কৃষ্ণ, এফালে আছে চুনা সৰু, ইফালে আছে চুনা। বাকী ইহঁতে মানে সোনদা আৰু বিকে দোকান এৰি থৈ যাব নোৱাৰে। সিহঁতেও বিশেষ ব্যক্তিজনলৈ কিবা কিবি আগবঢ়াইছে। ভিডিঅ'টো চাই থাককচোন। ফুটুকি কাছ এইটো সঞ্জনে পালে। ইচ্ছা কৰা হয় সি কাৰোবাক বেছি দিব পাৰিলে হয়, সি যিহেতু নিজে মাছৰ ব্যৱসায় কৰে। সি এইবিলাক কাম কৰা নাই, এইবিলাক বিলুপ্ত পাই পানী এইবিলাকক জীয়াই ৰখাটো আমাৰ দায়িত্ব। সঞ্জনে কলঙত এৰি দিবলৈ গৈ আছে কাছজনী, যিহেতু আমাৰ ঘৰৰ সন্মুখতে আমাৰ আচলতে কলং আছে। এই কলঙতে আমি কাছজনী এৰি দিম। তাৰ যি বাকী থকা জীৱন আছে, সেই জীৱনটো এই কলঙতে অতিবাহিত কৰিব পাৰিব। পানী আছে। যিহেতু আমাৰ সমাজত বহুত মানৱৰূপী দানৱে বাস কৰে, সেইবাবে এই কাছটো আচলতে আজি সঞ্জনে পালে বুলিহে, নহ'লে কিছুমানে হয়তো ইয়াৰ মাংসটো খাই পেলালে হয়। এইবিলাক আচলতে বিলুপ্ত পাই পানী আপোনালোকে খাই পেলাই বা তেনেদৰে ধৰি পেলাই শেষ কৰি নেপেলাব। আমাৰ ভৱিষ্যত প্ৰজন্মক এইবিলাক বস্তু দেখাব লাগিব আমি আচলতে, আৰু এইবিলাক বস্তু আপোনালোকে মাৰি কৰি নেপেলাব। আমি ইয়াক এতিয়া বৰ্তমান এৰি দিম। তো এইবিলাক কাছবিলাক পালে খাই বা মাৰি নেপেলাব। এইটো ফুটুকি কাছ বুলি কয়। আমি ইয়াক এৰি দিম এতিয়া। সি বাকী তাৰ যিমানখিনি জীৱন আছে কলমতে অতিবাহিত কৰিব, সেইটো কৰিব আচলতে। গাঁৱৰ ৰাস্তাবিলাকৰ গতি সেয়াই। অসম চৰকাৰৰ উন্নতি কিমাননো কি ক'ম আৰু, চাই লওক এবাৰ নিজে কিমান উন্নতি সাধন কৰি আছে আমাৰ চৰকাৰখনে। আমি যোৱাবাৰ যিটো ভিডিঅ' আমি আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টো দেখি আমাক হাতীচুঙৰে এজন যুৱকে আমাক যোগাযোগ কৰিছিলে। তেওঁলোকৰ গাঁৱতো বোলে এজন ব্যক্তি তেনেদৰে থাকে, সেইবাবে আমি আহিলোঁ। কিন্তু আজি সেই যিজন ল'ৰাই আমাৰ লগত যোগাযোগ কৰিছিল, সেই ল'ৰাজনে বিশেষ কাম এটাত যাবলগীয়া হ'ল, সেইবাবে তেওঁ আজি নাথাকিব। তথাপিও আমাক তেওঁ ঠিকনাটো দি দিছে। আমি সেই জেগালৈ গৈ পেলাই আমি তেওঁক বিচাৰিবলৈ চেষ্টা কৰিম। যদি পাওঁ আমি তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। আপোনাৰো যদি অঞ্চলৰ ওচৰে পাঁজৰে যদি এনে লোকসমূহ আছে, আমাৰ লগত যোগাযোগ কৰক। আমি গৈ পেলাই তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। পাই গ'লোহে আমি এইখিনিতে হাতীচুং, চমুৱাগাঁও মেথিচুক কয় ন, চমুৱাগাঁও মেথিচুক কয়। আমি এই ভাইটিকেইজনক সুধিলোঁ, মানুহজন বোলে অলপ বেছিয়ে মানসিকভাৱে অসুস্থ। তেওঁলোকে কৈছে মানুহজনে কি কৰে, মানুহ দেখিলে দৌৰে নেকি? দম চম দিলে অলপ দৌৰে। আৰু কি লৈ থাকে মানুহজনে লগত? চাকু লৈ থাকে, তাৰপিছত জেউনা হেৰি লৈ থাকে, জেউনা খুটি। তেওঁ চাকু আৰু জেওৰা খুটি লৈ থাকে। আমাৰ কথাবিলাক শুনি আচলতে আমাৰ অলপ ভয় লাগিছে। তথাপিও চেষ্টা কৰোঁ আমি যিমান পাৰোঁ তেওঁক সুস্থ কৰিবলৈ বা নতুন এটা ৰূপ দিবলৈ। চাওঁ কি হয়। আমাক সহায় কৰিবলৈ ওলাই আহিলে। আচলতে এনেকুৱা মানুহবিলাকক সহায় কৰিবলৈ সকলোৱে বিচাৰে। তেওঁলোক আগত গৈছে, আমি তেওঁলোকৰ পিছে পিছে গৈ আমি মানুহজনক লগ ধৰিবলৈ চেষ্টা কৰিম। চাওঁ কি হয় আজি ভিডিঅ'টো। মানুহজন পাই গ'লোঁ। এই মানুহজন আচলতে তেওঁ হাতত এডাল জেওৰা খুটি আৰু চুৰি এখন লৈ ৰখি আছে। আমি যিমান পাৰোঁ তেওঁক আজি এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। তাত গৈছে, তেওঁৰ লগত কথা পাতিবলৈ তেওঁ আচলতে গুচি গ'ল। তেওঁ কথা পাতিব বিচৰা নাই। আমি তথাপিও চেষ্টা কৰিম তেওঁক অলপ সহায় কৰিবলৈ। খুৰা, খুৰা, আপোনাৰ ঘৰ ইয়াতে নেকি? আমি মানে ফুৰিব আহিছিলোঁ, জেগা অলপ চিনি নাপাওঁ। আপুনি এইখিনি মেথিচুক কয় ন? অঁ, আপোনাৰ ঘৰ কি ইয়াতে নেকি? ক'ত কিবা কামত গৈছিলে? আপুনি কিয় নাখায়? খাব, আমি মৰমত দিছোঁ। আমি মৰমত আপোনালৈ কিবা এটা আনিছোঁ। আমি মৰমত কিবা এটা আনিছোঁ আপোনালৈ। একো নহয়, লৈ যাওক, লৈ যাওক, লৈ যাওক যিমান পাৰোঁ। আহক, এইখিনি কথাহে পাতিম। আপোনাৰ লগত আমি কথাহে পাতিম। আমি আহিছোঁ আপোনাৰ লগত কথা পাতিম। হয়, আপোনাৰ লগত আমি চবৰ লগতে পাতিছোঁ। আমি আপোনাৰ লগত কথা পাতিব আহিছোঁ। আমি চেষ্টা কৰোঁ, যিমান পাৰোঁ চেষ্টা কৰিম তেওঁক অলপ সুস্থ কৰি তুলিবলৈ। আমি আহি পেলাই চমুৱাগাঁও পালোঁহি, আৰু চমুৱাগাঁৱৰ এগৰাকী আইতাৰে সন্তান হয় সেইজন, যিজন আমি অলপ আগতে দেখাইছিলোঁ। সন্তানজন কিমান দিনৰ পৰা আইতা? অলপ আগলৈ আজি 2 বছৰমান হয়। আইতাৰ ঘৰৰো ইমান অৱস্থা পাতি ভাল নহয়। তেওঁ হয়, তেওঁ মূল মানুহ। তেওঁ যিখিনি কষ্ট মষ্ট কৰি পেলাই পায় সেইখিনিয়ে তেওঁক চলাই আছে। আপোনালোকে পাৰে যদি অলপ চিকিৎসাৰ সুবিধা কৰি দিয়ে, আইতাজনী খুব
ভাল হ'ব আইতাজনীও সেইটোৱে বিচাৰিছে আইতা কি ক'ব আপুনি মই শান্তিয়ে বিচাৰিছোঁ তেওঁ যদি কোনোবা এজনে হেৰি কৰে মই ভগৱান বুলিয়ে ভাবি লওঁ হয় কোনোবাই যদি সহায় কৰে আজি আমি নতুন এটা তেওঁক গ্ৰুপ দিবলৈ চেষ্টা কৰিম আপুনি কিবা বেয়া পাব নেকি একো বেয়া নাই হয় আমি তেওঁক যিমান পাৰোঁ আমি চুলি দাড়িখিনি কাটি দিবলৈ চেষ্টা কৰিম নতুন কাপোৰ চাপোৰ পিন্ধাই থৈ যাম আৰু যদি আমাৰ ভিডিঅ' চাই কোনোবা আগবাঢ়ি আহে আপোনালোকক সহায় কৰিবলৈ আপোনালোকৰ ঠিকনাটো জনাই দিব বেয়া নাপাওঁ এনেই চমগাঁও চমগাঁও বুলি কয় নগাঁৱৰ পৰা আহি পেলাই এইফালে জামুগুৰি চমগাঁও ন ঠিক আছে আপোনালোকে যদি কোনোবাই পাৰে এই আইতাগৰাকীক অলপ সহায় কৰক আইতাগৰাকী আমি ঘৰৰ অৱস্থা প্ৰায় দেখাই দিছোঁ ইমান আৰ্থিকভাৱে তেওঁলোক সুস্থ নহয় যদি পাৰে আপোনালোকে সহায় কৰি দিয়ক আৰু সেই যুৱকজনক দাদাজনক আপোনালোকে সেই আইতাই বাহিৰতে ভাত বনাই চাওক আপোনালোকে যদি পাৰে সেই যুৱকজনক আপোনালোকে অলপ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ক আপোনালোকৰ অলপ সহায়ত এই আইতাগৰাকীয়ে তেওঁ পুত্ৰক পুনৰ সুস্থ অৱস্থাত ঘূৰাই পাব আইতা আমি চেষ্টা কৰোঁ আজি ঠিক আছে আমি এওঁলৈকে আনি পেলাই তেওঁক যিমান পাৰোঁ চেষ্টা কৰিম গাঁৱত বহি আছে সিহঁতকো গাঁৱৰ ৰাইজে কিবা কিবি সুধি আছে সিহঁতে যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম এফালে জিন্তু দা বহি আছে কৃষ্ণ এফালে আমাৰ চুনা আৰু এফালে সুৰুজ হেণ্ডচাম ল'ৰাটো আৰু এফালে অঞ্জন আৰু গাঁৱৰ ৰাইজ ওলাই আহিছে আমাক অলপ সহায় কৰিবলৈ ক'ত গ'লে আমি তেওঁক বিচাৰি ফুৰিছোঁ তেওঁ আচলতে ঘৰৰ পৰা অলপ আঁতৰলৈ গুচি গ'ল আমি তেওঁক ধৰিব চেষ্টা কৰিছোঁ এইফালে আমাৰ জিন্তু দাহঁত আগবাঢ়ি গ'ল সিটো চাইডে আমি এইফালে এইটো ৰাস্তা দেখি যাবলৈ লৈছিলোঁ কিন্তু জিন্তু দাহঁতে তেওঁলোকক ধৰিলে এইফালে ধৰি পেলাই তেওঁক আনি আছে আমি চেষ্টা কৰিম যিমান পাৰোঁ তেওঁক সহায় কৰিবলৈ আপোনালোকে ওলাই আহক এই লেখীয়া ব্যক্তিসকলক সহায় কৰিবলৈ আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকো আহিছে তেওঁলোকক আমাক সহায় কৰিবলৈ আহিছে এয়া জিন্তু দাহঁতে কিবা কথা পাতিবলৈ লৈ আহিছে এওঁলোকক আচলতে এওঁলোকৰ লগত যেতিয়া কোনেও কথা পাতিবলৈ নিবিচাৰে সেইবাবে তেওঁলোক এনেদৰে ঘূৰে এইটো ধৰক শুনকচোন কথা এটা আছে আপোনাৰ লগ কৰিবহে আহিছে চেষ্টা কৰোঁ আমি তেওঁক যিমান পাৰোঁ এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম আৰু আমাৰো তেওঁৰ লগত জোৰ জবৰদস্তি কৰিবলৈ মন নাই তথাপিও যিমান পাৰোঁ চেষ্টা কৰোঁ উপায় নাই এইটোত আগে এয়াৰটো সোমোৱাই ল'বা যিহেতু আমি আহিলোঁ তেওঁ আমাৰ লগত আমাক কৰিব দিয়া নাই তথাপিও উপায় নাই আমি কৰিবই লাগিব শুনক আমি আহিছোঁ আপোনাক অলপ সহায় কৰি দিওঁ আপোনাক আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম আপোনাক সুস্থ কৰি তুলিবলৈ ঠিক আছে আমাৰো কিছুমান ব্যক্তি ওলাই আহিব আপোনাক অলপ চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈ আৰু আমি পাৰিলে আপোনাৰ ওচৰলৈ মাহে মাহে আহি থাকিম আপোনাক নতুন এযোৰ কাপোৰ দিবলৈ চেষ্টা কৰিম অলপ পইচা আপোনাক কিয় নালাগে বেলেগ কৰিবলগীয়া হৈ গ'ল হ'বলগীয়া হৈছে কোনো ব্যক্তিৰ লগত আমি আচলতে এনেকৈ দৰে জোৰ জবৰদস্তি কৰিব নিবিচাৰোঁ কিন্তু উপায় নাই আপুনি কিহৰ হাৰ্ডিং আছে হাৰ্ডিংডাল পেলাওকচোন আপুনি পেলাওক হাৰ্ডিংডাল থৈ লওক হাৰ্ডিংডাল আপুনি এক্সট্ৰা কৰি থৈ দিয়ক কিহৰ হাৰ্ডিংডাল কিহৰ হাৰ্ডিংডাল দেখুৱা কিছুমান হাৰ্ডিংডাল মোৰ মৃত্যু হাৰ্ডিং আপোনাৰ মৃত্যু হাৰ্ডিং নহয় আপুনি জীয়াই আছে আপুনি সুস্থ অৱস্থাত আছে বৰ্তমান আপোনাৰ অলপ মানসিকভাৱে আপুনি অসুস্থ ঠিক আছে আমি যিমান পাৰোঁ আপোনাক সুস্থ কৰিবলৈ চেষ্টা কৰিম আমি পিছত পাৰিলে আপোনাক অলপ চিকিৎসাৰ ব্যৱস্থা কৰিম আপোনাৰ এইবিলাক চুলিবিলাক দীঘল হৈছে হয় এইবিলাক আপোনাৰ পিছত জোঁট বান্ধি যাব পিছত অসুবিধা হ'ব আপোনাৰ নিজৰে আৰু এইবিলাক দাড়িবিলাক দীঘল হ'ব আপোনাৰ আপুনি গা পা নাই ধুৱে নে নাই সদায় ধুৱে আপোনাৰ এইবিলাক গাত চাত আপোনাৰ লেতেৰা হৈ গৈছে খুলি দিয়ক আমি আপোনাৰ শুনক চুলি তুলিখিনি কাটি দিম এইবিলাক কি পিন্ধি আছে এইবিলাক দেখুৱা গাঁৱৰ ৰাইজো ওলাই আহিছে আমাক অলপ সহায় কৰিবলৈ চুলিবিলাক কাটি ধুনীয়াকৈ গাটো ধুই দিব আপুনি এইবিলাক কিয় কিনিছে এইবিলাক হাতৰ বাজু পিন্ধিবই লাগিব এইবিলাক নিপিন্ধিব মোবাইলটো দিয়ক আপোনাৰ বহন ক'ত গ'ল মোবাইলটো দিয়ক আপোনালোকৰ ওচৰৰ মানুহকে দি দিয়ক মোবাইলটো আমি আনিম আপুনি এইবিলাক লগাই থওক নতুন কাপোৰ দিব ক'ত যায় আকৌ গা হাত ধুব এতিয়া আপোনাৰ মা বহি আছে আপোনাৰ মায়েও কৈছে ঠিক কৰি দিম যিমান পাৰোঁ নাই এইবিলাক কটাই দিয়া এইবিলাক নিপিন্ধিব গম পাইছে নাই এইবিলাক ভাল বস্তু নহয় একদম নিপিন্ধিব মেচিনটো কথা এই তাৰ ডেলিভাৰী হৈছে
ধুনীয়াকৈ কাটি দিয়া চুলিবিলাক তাৰপিছত গা ধুব গা ধুই পেলাই আপোনাৰ এয়া ওকণি হৈ গৈছে বুজিছে। আচলতে এই ব্যক্তিসকলক অলপ মৰমৰ প্ৰয়োজন। গাঁৱৰ ৰাইজসকলো ওলাই আহিছে কেনেদৰে আমাক সহায় কৰিবলৈ। যিজন ব্যক্তি আমাক প্ৰথমতে তেওঁ ওচৰলৈ যাব দিয়া নাছিল সেইজন ব্যক্তিয়ে এতিয়া আমি চুলি কাটিব লওঁতে একো কৰা নাই। আপোনালোকেও পৰাপক্ষত আপোনালোকৰ ওচৰে পাজৰে থকা এই ব্যক্তিসকলক অলপ সহায় কৰিবলৈ চেষ্টা কৰক। হাতত হেৰি হৈছিল এইবিলাক হাতত তেওঁ কিবা পিন্ধি এইবিলাক চাওক ইয়াত দাগমণি কৈছে অলপ দিনৰ পিছত হয়তো ইয়াত ঘাঁহ লাগিছে অলপ দিনৰ পিছত এইবিলাক গেলি গ'ল হয়। এইবিলাক নিপিন্ধিব দেই আপোনাৰ ঘাঁহ লাগিছে এইবিলাক চাওক আৰু নিপিন্ধিব নেক্সট দিন। এইফালে চাওক এয়া কিবা কিবি পিন্ধি আছে আৰু এইবিলাক পকেটত কি লৈ আছে পকেটৰ পৰা উলিয়াওক এইবিলাক উলিয়াওক কি লৈ আছে তাৰ পিন্ধি আছে এয়া চাওক তেওঁ হাতত কেনেদৰে তাঁৰ পিন্ধি আছে। কাটিম অলপ ৰ'ব। পলিথিন লাগিব আমি চুলিখিনি অলপ ঠিক কৰি আহিম। গ্লোভছ কৃষ্ণ গ্লোভছ ল'ব মোৰ বেগত আছে। আচলতে তেওঁ আৱৰ্জনাবিলাক তেওঁ পকেটত ভৰাই ৰাখে সেইবিলাক এনেদৰে। গৰমত ভাল হ'ব এতিয়া গাটো ধুই দিব নতুন কাপোৰ এযোৰ পিন্ধিব আকৌ মাহে মাহে পইচা দিব মাহে মাহে পইচা দিব খাব পাৰিব ৰমেশৰ দোকানত গৈ হয় নহয় যি পাই চব তাকে ভাল হয়। ইমান ভাল ল'ৰাটো তেওঁ সময়মতে খোৱা বোৱা কৰে নে? খুৱাব কৰে খুৰা আপোনাৰ চুলিবিলাক কাটি দিছোঁ হা এইবিলাক ওকণি হৈ গৈছে চুলিত চব দেখুৱাইছোঁ আচলতে। তেওঁ বহুত দিন যিহেতু চুলি কাটা নাই সেইবাবে তেওঁৰ মূৰত ওকণি হৈ গৈছে এইবিলাক চাওক কেনেদৰে যাব গোটেই অকণি হৈছে কিবা হেৰি এটা দিয়ক পলি হয়তো কিবা মৰা জন্তুৰ হাৰ্ডি তেওঁ লৈ ঘূৰি ফুৰিছে। আৰু কোনোদিনাখন এইবিলাক বস্তু নল'ব হা আপুনি ঠিক আছে। আৰু হাতত এইবিলাক একো বস্তু নিপিন্ধিব। আমি যিমান পাৰোঁ তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। তেওঁলোকক আচলতে অলপ মৰম আৰু মানুহৰ প্ৰয়োজন যিহেতু এই ব্যক্তিসকলৰ লগত কোনেও কথা পাতিবলৈ ভয় কৰে। আপোনালোকে ওলাই আহক অলপ এই ব্যক্তিসকলক সহায় কৰিবলৈ চেষ্টা কৰক। এইটো তোমাক চিনিব এই লগুণ কাটি দিছে নেকি? হেৰি কৰি দিয়া এতিয়া মেচিন নাই পোৱা দিম ওকণি হৈ গ'ল বহুত কিয় আপোনাৰ বস্তু আপুনি চুব নিদিয়ে কাকো হা আমাক দিব নাই এতিয়া আমিতো চুবে চব আপোনাক কিবা কওঁ বুলি আপুনি ভয় কৰিছে হয় ভয় নহয় বহুত জনে বহুত কথা কয় আমি একো কথা নকওঁ। খুৰাইও আমাক পানী আনি দিছে সহায় কৰিছে তেওঁকো অশেষ ধন্যবাদ। খুৰা এই ব্যক্তিজনক যদি কোনোৱে চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আপোনালোকৰ নম্বৰ এটা কৈ দিয়ক আপোনালোকৰ লগত যোগাযোগ কৰিব। 970654656572 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব। তেওঁক যদি কোনো লোকে সহায় কৰিব বিচাৰে বা চিকিৎসাৰ অলপ ব্যৱস্থা কৰি দিব বিচাৰে।
চাবোন সানিয়ে দিওঁ নেকি? মই নিজে ধুওঁ নাই আপোনাৰ মায়ে ধুৱাই দিব আকৌ সৰুতে আপোনাক ধুৱাই দিছিল নাই আমি ধুৱাই দিছোঁ নাই আপোনাৰ মায়েও আজি ধুৱাই দিব দিয়া আপুনি ধুৱাই দিয়ক ধুনীয়াকৈ খং নকৰিব মাক জানো খং কৰে কোনোবাই তেওঁ আচলতে মাতৃও এনেদৰে ওলাই আহিছে তেওঁক অলপ নিজৰ সন্তানটিক গা ধুৱাবলৈ কোন মাতৃয়ে নিবিচাৰিব নিজৰ সন্তানটো সদায় সুস্থ হৈ থকা সদায় ভালে থকাটো পানী ক'ব আনিছোঁ হাত ধুওঁ হ'ব দিয়ক এটা আমি ধুৱাই দিম যিমান ছিল চাওক চেণ্ডেল খোলক চেণ্ডেল লৈ আমাৰ চেণ্ডেল লৈ চেলমন ভাই চেণ্ডেল চেলমন এটা শুনক সেইযোৰ দেখাই দিয়া কিছু চেলমন ভাই দেখা দিয়া আমাৰ চেলমন ভাই চেণ্ডেল এইখন যেন ৰেজৰ পাত এই ৰেজৰ ভাল বিলেট লগা এইটো আমাৰ অংকুৰ কাকতিয়ে দিছে তেওঁ দবকাত টুলগেটত কৰ্মৰত আৰু পেনটো দিছে লক্ষ্যজ্যোতি নাথ এনেদৰে চাওক সকলো ব্যক্তি আচলতে ওলাই আহে আৰু আমাৰ ফালতো আমি যিমান পাৰোঁ যিখিনি পাৰোঁ লৈ আহিছোঁ তেওঁক এসাঁজ ভাতৰ আজি ব্যৱস্থা কৰি দিব জিন্তুদাক দেখাই দিয়া চাওক সহায় কৰিবলৈ চবেই বিচাৰে তো আপোনালোকেও পাৰিলে ওলাই আহক এই লেখীয়া ব্যক্তিসকলক সহায় কৰক কাৰ কেতিয়া আচলতে কি হয় কোনেও ক'ব নোৱাৰে আজি তেওঁ এনেদৰে আছে কালি হয়তো আমিও থাকিবলগীয়া হৈ যাব পাৰে তো আমিও যাতে অলপ সহায় পাওঁ কাৰোবাৰ পৰা সেইটো ভাবি আমি কৰি আছোঁ আৰু ভিডিঅ'টো কৰা আমাৰ উদ্দেশ্য এটাই আমিও বেলেগৰ ভিডিঅ' দেখি আমি আগ্ৰহী হৈ আহিছোঁ আৰু আমাৰ ভিডিঅ' দেখিও যাতে কোনো আগ্ৰহী হৈ এনে ব্যক্তিসকলক সহায় কৰে চাই দিয়ক ভাল লাগিছে বিয়া চিয়া পাতিলে নাই পাতিব নাই বিয়া পাতিম দেৰিকৈ পাতিম ছোৱালী পাতিলে পাতিব ঠিক আছে এইযোৰ চেলমন ভাই চেণ্ডেলযোৰ কিমান সুন্দৰ হৈ গ'ল চাওক ব্যক্তিজন যিজন ব্যক্তিয়ে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিল হাতত কিবা জীৱ জন্তুৰ হাড় দি লৈ আৰু তেওঁ আচলতে আঙুঠি এতিয়াও এটা আছে চাওঁ আঙুঠিটো আপোনাক দেখাই দিয়ক তেওঁ আচলতে এনেদৰে কিহৰ এইটো যোনটো বৰমাই তেওঁ বৰ্তমান বৃদ্ধ অৱস্থাত আছে আৰু তেওঁ অসুস্থ হৈ আহিছে দিনক দিন তেওঁ কামবিলাক আচলতে কৰিব নোৱাৰে যিমানখিনি পাৰে কৰি আছে তেওঁক চিকিৎসাৰ আচলতে ব্যৱস্থা কৰি দিব নোৱাৰে সেয়েহে কোনো যদি ভিডিঅ'টো চাই থকা সদাশয় ব্যক্তি ওলাই আহে এই ব্যক্তিজনক অলপ সহায় কৰিবলৈ কি নাম আপোনাৰ খুৰা মণি দাস মণি দাসক যদি অলপ সহায় কৰিবলৈ ওলাই আহে আমি খুবেই আনন্দিত হ'ম খুৰা কেনেকুৱা লাগিছে আপোনালোকৰ গাঁৱত আহি আমি খুবেই ভাল লাগিছে আৰু যদি ধন্যবাদ হয় নহয় আমি ভগৱান নহয় আচলতে আমিও আপোনালোকৰ নিচিনাই ব্যক্তি সকলোৱে আচলতে কৰিব বিচাৰে আমাৰো সৰুৰ পৰা সপোন আছিল কাৰোবাৰ বাবে কিবা এটা কৰা এনে যদি ব্যক্তিসকল থাকে তেনেহ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব কেনেকুৱা লাগিছে বৰমা
ভাল লাগিছে তোমালোকে যে আহিলেও এইখিনি উপকৃত কৰিলা হয় এই ল'ৰাটোৰ কাৰণে যাতে চৰকাৰৰ ফালৰ পৰা আমি ট্ৰিটমেণ্টৰ হেৰি সুবিধা এটা জনক হয় অকল চৰকাৰে নহয় আমাৰ বহুতো ব্যক্তি আছে আহি মাজে মধ্যমে তেখেতক চিকিৎসা কৰা আৰু এনেকুৱা হেৰি এটা কৰা ট্ৰিটমেণ্টটো তোমালোকে সোনকালৰ ভিতৰত লোৱা তোমালোকে যে আহিলা বহুত ধন্যবাদ দিছোঁ বহুত ধন্যবাদ দিছোঁ হয় আচলতে যিজন ব্যক্তি ৰাস্তাই ঘূৰি ফুৰিছিল সেই ব্যক্তিজন বৰ্তমান এইটো অৱস্থাত আছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব কমেণ্ট এটা কৰি তাকেতো মা আছে বাকী যোনে নাথাকক ওচৰে পাজৰে ক'বলগীয়া নাই নহয় চাওক এতিয়া আপুনি যেনেকৈ দা চা লৈ ফুৰে হয়নে দা চা লৈ ফুৰিলে ৰাস্তা দেখি ল'ৰা ছোৱালীয়ে ভয় খায় আমিতো ভয় খাই গৈছিলোঁ প্ৰথম হয় নহয় আপুনি এইবিলাক জানো আৰু ল'ব পাৰে এইবিলাক বস্তু ল'ব পাৰে নে এইবিলাক এইটো কুকুৰৰ সাৰ দি হ'ব কুকুৰ নহ'লে গৰুৰ আপুনি অসমীয়া মানুহ হয় নহয় তো এইবিলাক আৰু যাতে কোনোদিনা নলয় এইটো হয়তো কুকুৰ বা গৰুৰ সাৰ দি হ'ব এইবিলাক তেওঁ এইবিলাক লগত লৈ ঘূৰি ফুৰিছিল আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু এইবিলাক বস্তু ইয়াত নাৰাখিব শুনক নামঘৰত নহয় বাহিৰত ৰাখক আপুনি আমি থাকোঁতে চেণ্ডেলযোৰ খোলক আপুনি পূজা কৰে এইটো হয় নাই এয়া ধৰক আপুনি এইবিলাক বস্তু ঘৰৰ ভিতৰত এয়া আপুনি ত্ৰিশূল ৰাখিছে ত্ৰিশূলত এইবিলাক এয়া মদৰ বটলৰ এয়া কিবা হেৰি ৰাখি থৈছে এইবিলাক পাই জানো নাপায় হয় নহয় এতিয়া ঠিক কৰক আমি থাকোঁতে এইবিলাক লওক আপুনি গছৰ তলত দিয়ক এইবিলাক নাই খোলক আপুনি এইবিলাক উঠাই দিয়ক খুৰা আপুনি উঘলি পেলাই গছৰ তলত দিয়ক নালাগে আপুনি শুনক আপুনি উঘলি পেলাই আপুনি গছৰ তলত দিব লাগিব হয় নাই এইবিলাক বেয়া বস্তু মানে ভাল বস্তু আপুনি ভাল বস্তুৰ লগত বেয়া বস্তুবিলাক ৰাখিছে তো এইবিলাক বেয়া কথা নহয় সেইকাৰণে আপুনি এই গোটেইখিনি বস্তু আপুনি গছৰ তলত দিব লাগিব এতিয়া আমি থাকোঁতে দিয়ক আপুনি গামোচা চামোচা সেনেকৈ লওক আপুনি সেনেকৈ লওক একদম গোটেইখিনি উঠাই লওক সেয়া এটা কৰি লওক আপুনি ধুনীয়াকৈ আপুনি পূজা কৰে নহয় ধুনীয়াকৈ দিয়ক উঠাওক এইখিনি বস্তু উঠাওক চব যিজন মানুহে আমাৰ কথা শুনা নাছিল আমাৰ ওচৰলৈ আহিব বিচৰা নাছিল সেইজন মানুহে এতিয়া আমাৰ সকলো কথা শুনিছে এই ব্যক্তিসকলক আচলতে আপোনালোকৰ অলপ মৰমৰ প্ৰয়োজন আপোনালোকেও চেষ্টা কৰিব আপোনালোকৰ আশে পাশে থকা ব্যক্তিজনক অলপ সহায় কৰিবলৈ আপোনালোকৰো হয়তো কথা শুনিব বা আপোনালোকৰ এই অলপ সহায়ত সেই ব্যক্তিজন সুস্থ হৈ উঠিব উঠাওক সেইডালো উঠাওক চব উঠাওক উঠাওক আপুনি নাপায় এইবিলাক বস্তু আৰু ঘৰৰ ভিতৰত নাৰাখিব দেই আপুনি ভাল বস্তু ৰাখিছে ৰাখি পেলাই আপুনি মদৰ বটলৰ মুখনি চুখনি ৰাখি দিছে ত্ৰিশূলত তেওঁ মদৰ বটলৰ মুখনি লগাই পেলাই থৈ দিছে আমাৰ ল'ৰাহঁত গৰমত পূৰা বহি আছে বিচনী মাৰি এইফালে সঞ্জন চাই দিয়া এফালে চুনাই মৰম এইফালে আমাৰ বানে কৃষ্ণ আৰু এইফালে সুৰুজ আৰু এইফালে জিন্দুৰা আজি কেনেকুৱা লাগিল বহুত গৰম মানুহজনক ঠিক কৰি কেনেকুৱা লাগিল ভাল লাগিলে আৰু যাবান নাই পিছত গৈ থাকিম ন আৰু আমাৰ আজি কুলদীপ নাই কুলদীপক আমি মিছ কৰিছোঁ সকলোৱে ৰজা ভেটিক দেখা কৈ দিয়া কুলদীপক কি ক'বা এজন ব্যক্তি চাওক যিজন ব্যক্তিয়ে মানুহৰ লগত কথা পাতিব নিবিচাৰে সেইজন ব্যক্তি কিমান সুন্দৰ হৈ গ'ল দিয়া ভাত সাজ তেনেকৈ এয়া জিন্দুদাই ভাত সাজ তেওঁক আজি আগবঢ়াইছে জিন্দুদাকো আশীৰ্বাদ কৰিব যাতে আগলৈ এনেধৰণৰ কামবিলাক কৰি যাব পাৰে জিন্দুদা এবাৰ চাই দিয়া এফালে এইটো এফালে গাঁৱৰ সৰু ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহিছে এনেধৰণৰ যদি আৰু ব্যক্তি থাকে তোমালোকে সহায় কৰিবা নাই সকলো মানুহকে সহায় কৰিব লাগে হয় নাই কৰিবা আগলৈ সহায় সকলো ওলাই যাবা দেই এনেকুৱা মানুহবিলাকক সহায় কৰিবলৈ কেনেকুৱা লাগিছে আজি মানুহজনক কেনেকৈ দেখি তোমালোকে কি ভয় কৰা নেকি মানুহজনক দেখিলে আগতে মাৰে নেকি তোমালোকক ভয় কৰা মাৰে নেকি তোমাকো মাৰিছে আৰু এতিয়া নামাৰে আৰু দেই তোমালোকে ধুনীয়াকৈ কথা চথা পাতিবা ভালকৈ জোকাই কৰি নাথাকিবা আকৌ গামোচাখন ডিঙিত লৈ লওক ধুনীয়াকৈ সেইটো পিন্ধি লওক চাওঁ এতিয়া চাওঁ এতিয়াহে ধুনীয়া লাগিছে উঠক আমি ফটো এটা উঠোঁ আপোনাৰ লগত এতিয়া ওলালোঁ বাই বাই আকৌ আহিম আপোনাক লগ কৰিবলৈ আইতা যাওঁ আহি থাকিম আমি পুৰা গৈ থাকোঁ আৰু এইফালে গাঁৱৰ ৰাইজ বহি আমাৰ কাণ্ড কাৰখানা চাই আছে কেনেকুৱা লাগিল আপোনালোকৰ গাঁৱত আহি আমি মানুহজনক এনেকুৱা এটা অৱস্থা কৰিলোঁ
ভাল লাগিছে আপোনালোকে আৰু এনেকুৱা ব্যক্তিসকলক আপোনালোকেও পাৰে যদি সহায় কৰিব আৰু আমাক জনাব ঠিক আছে আজিলৈ গৈ থাকোঁ আমি বাই বাই ব'লা অঁ বাই বাই চাই থাকিব ভিডিঅ' চিডিঅ' আজিলৈ ভিডিঅ'টো ইমানেই আজি আমি নতুন এজন ব্যক্তিক আৰু এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিলোঁ আৰু ল'ৰাহঁত এইফালে বহুত কষ্ট কৰিছে ল'ৰাহঁতেও আৰু যদি আপোনালোকৰ ওচৰে পাজৰে এনেকুৱা ধৰণৰ মানুহসকল থাকে বা ব্যক্তিসকল থাকে মানসিকভাৱে যিসকল অসুস্থ আমাৰ লগত যোগাযোগ কৰিব আমি তেওঁক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব আৰু যদি ভাল নাপায় উপায় নাই